আসসালামু আলাইকুম, নমস্কার। বাটর কবিতা এটি নামুজলা অনুষ্ঠান। প্রতি মাহর 10 তারিখে এই অনুষ্ঠান আয়োজন করে ময়রাবাড়ির খাইরুল ইসলামে। আৰু আজি বাটৰ কবিতা কিন্তু অন্য ৰূপত দেখা গৈছে। বাটৰ পৰা আহি আজি নদীৰ কাষ পাইছে। ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত আজি এই বাটৰ কবিতাৰ যি সুন্দৰ অনুষ্ঠান, এই অনুষ্ঠান আয়োজন কৰিছে। এই আয়োজনত বহু নৱপ্ৰজন্মৰ কবিসকলেও কবিতা পাঠ কৰা দেখা গৈছে। তেখেতসকলৰ লগত মই কথা পাতিম। কি কয়? পোনপ্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ। আজি বাটৰ কবিতাৰ যি আপোনালোকৰ অনুষ্ঠান এক নতুন ৰূপত দেখা গৈছে। আপোনালোকে বহু বছৰ ধৰি এই বাটৰ কাষত আপোনালোকে কবিতা চৰ্চা কৰিছে। আজি কিন্তু বেলেগ দেখা গৈছে। আজি আপোনালোকে নদীৰ পাৰত আহি কবিতা চৰ্চা কৰিছে। কি ক'ব এই সন্দৰ্ভত? হয়, আমি খাই প্ৰকাশনৰ উদ্যোগত আমি আজি 2015 চনৰ 10 জানুৱাৰী তাৰিখৰ পৰা সুদীৰ্ঘ আজি 11 বছৰৰ আজি 11 বৰ্ষৰ আজি সপ্তমটো অনুষ্ঠান। আমি এনেকৈ আপোনালোকে দেখিছে যে ইফালে বাটও আছে আৰু ইফালে নদীৰ যিটো জলস্তৰৰ বাট, দুটা বাটৰ মাজত আমি আছো। এটা স্থল আৰু এটা জলস্তৰ, দুয়োটাৰ মাজত আমি দেখিছে ইয়াত একেবাৰে নদীৰ কাষত আমি এনেকৈ বাটৰ কবিতা অনুষ্ঠানটো আজি আবেলিৰ পৰা আজি এই বেলি তিনিতে অস্তগামী হৈছে। এই সময়খিনি আমি নদীৰ যি দুখ বেদনাৰ লগতে এটা নদীৰ যি বেলি মাৰ যোৱাৰ যি সৌন্দৰ্য, সুখ আৰু দুখ দুয়োটাকে অনুভৱ কৰি আজি কবিসকলে সুখ দুখৰ কবিতা পাঠ কৰিছে এই কবিতা অনুষ্ঠানৰ যোগেদি। আৰু এয়াই হ'ল বাটৰ কবিতাৰ এটা বিশেষ এটা মাদকতা, এটা বিশেষ ব্যতিক্ৰমী প্ৰয়াস। আমি কবিতাক সদায় সৰ্বসাধাৰণৰ ওচৰত লৈ যোৱাৰ প্ৰচেষ্টা কৰোঁ। নদীৰ যে এটা নান্দনিক দৃশ্যৰ লগতে ইয়াৰ গৰাখহনীয়াৰ যিটো দুখ বেদনা, এই সুখ আৰু দুখ, ভাল আৰু বেয়া গোটেইখিনি যাতে সামৰি আমি কবিসকলে অনুভৱ কৰিব পাৰোঁ। আৰু এইখিনি প্ৰতিচ্ছবি যাতে আমি কবিতা বা গল্প, অনুগল্প, আমাৰ সাহিত্যৰ যিবিলাক শাখা মাধ্যম আছে গোটেইখিনিৰ জৰিয়তে যাতে আমি তুলি ধৰিব পাৰোঁ, সেই প্ৰয়াস কৰিয়েই আমি এনেকৈ আজি বাটৰ কাষত আৰু নদীৰ কাষত আমি উপস্থিত হৈছোঁ। আজি যিকেইটা আপোনালোকে কবিতা পাঠ কৰিছে প্ৰায় বেছিভাগেই এই অঞ্চলৰ লগত মিল থকা কবিতা আপোনালোকে পাঠ কৰিছে চাইছোঁ। হয় হয়, আমি কবিসকলে আজি এই লক্ষ্য উদ্দেশ্য লৈ আহিছিলে যে আমি নদীৰ পাৰত যাম আৰু আমি নদীৰ পাৰৰ যিবিলাক দুখ বেদনা আমি কবিতাত ৰচিত কৰিছোঁ সেইখিনি আমি পাঠ কৰিম। আৰু তাৰ যি বাস্তৱ অভিজ্ঞতা লৈ আমি অনাগত দিনত আৰু কবিতা লিখিম, গল্প লিখিম, প্ৰবন্ধ লিখিম আৰু এই অঞ্চলৰ বিষয়ে আমি সেই মাধ্যমৰ সাহিত্য মাধ্যমে তুলি ধৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লাহৰীঘাট অঞ্চলৰ বিশিষ্ট সমাজসেৱকো এই বাটৰ কবিতা অনুষ্ঠানত আহি উপস্থিত হৈছে। তেখেতৰ লগত মই কিছু কথা পাতিম। কি ক'ব আপুনি, আহি কেনে পালে এই অনুষ্ঠানত? মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কাটনিৰ পাৰঘাটত যি বাটৰ খাইৰ প্ৰকাশৰ জৰিয়তে বাটৰ কবিতা অনুষ্ঠানটি আয়োজন কৰিলে, ইয়াত আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ লাহৰীঘাটৰ যুৱ কবি উমিদ হাছান, তুমি কি ক'বা? হয়, নিশ্চয়কৈ আজি বহুত ভাল লাগিছে। আজি আমাৰ যি বাটৰ কবিতা যি সদায় প্ৰতি মাহৰ 10 তাৰিখে ৰাস্তাৰ কাষত অনুষ্ঠিত হৈ আহিছে, আজি এক নতুন প্ৰয়াস কৰিছে যে নৈৰ ঘাটত আজি আমাৰ এই নৈৰ পৰীয়া মানুহৰ যি জনজীৱন তাকে আজি তুলি ধৰিবলৈ যত্ন কৰিছে। বিভিন্ন কবিতাৰ মাধ্যমেৰে বিভিন্নজনে নদীৰ বিষয়ে কবিতা লিখিছে, আদি কৰি বিভিন্ন কবিতা আজি ইয়াত আবৃত্তি কৰিছে সকলোৱে। নিশ্চয় সঁচাকৈ ভাল লাগিছে। হয়, আকৌ ছাৰৰ ওচৰত যাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যি মহৎ উদ্দেশ্য লৈ এই বাটৰ কবিতাৰ যাত্ৰা আৰম্ভ কৰিছে, এই উদ্দেশ্য আপোনাৰ সফল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।